শীঘ্ৰেই আছু এৰিব উপসভাপতি সৰ্জুন হানছে একান্ত ব্যক্তিগত কাৰণত আছু ত্যাগ কৰিব বুলি ঘোষণা কাৰ্বি পাহাৰৰ নেতাগৰাকীৰ আছু ত্যাগ কৰিলেও কোনো ৰাজনৈতিক দলত যোগদান নকৰে সৰ্জুন হানছে আছু এৰিলেও সদায় আছুৰ কাম কাজত সহযোগ আগবঢ়াই যাব বুলি মন্তব্য কৰিলে সৰ্জুন হানছে উল্লেখ্য যে শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পিছত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বটো কাৰ্যনিৰ্বাহ কৰিছিল সৰ্জুন হানছে চিন্তা চৰ্চা কৰিছোঁ আৰু দীৰ্ঘদিন মই সদৌ ছাত্ৰ সন্থা তৃণমূল পৰ্যায়ৰ পৰা মই সেৱা আগবঢ়াইছোঁ আৰু যিকোনো কাম মোক দায়িত্ব দিছে ঠিক তেনেদৰে মই কাম আগবঢ়াই গৈছোঁ আৰু আজি মই যোৱা কিছুদিন পূৰ্বে মই চিন্তা চৰ্চা কৰিছোঁ আৰু যিকোনো মোৰ ব্যক্তিগত কাৰণৰ কাৰণে মই সদৌ ছাত্ৰ সন্থাৰ পৰা মই অব্যাহতি ল'ম বুলি মই চিন্তা চৰ্চা কৰিছোঁ আৰু অনাগত দিনত যদি মই অব্যাহতি লোৱাৰ পিছতো যাতে সদৌ ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সদায় সহায় সহযোগ থাকিব আৰু যিকোনো কাম প্ৰতিটো সময়ত তেওঁলোকৰ যেতিয়া মোক বেচাৰে মই সদায় অপজিট থাকিম এইটো মোৰ প্ৰতিশ্ৰুতি দিলোঁ সদৌ ছাত্ৰ পৰৱৰ্তী সময় আপোনালোকক নিশ্চয় গম পাব বৰ্তমান মই এই অনুষ্ঠানত আহিছোঁ আৰু পৰৱৰ্তী সময় আপোনালোকে নিশ্চয় গম পাব নাই এইটো মই চিন্তা চৰ্চা কৰা নাই বৰ্তমান মই অকল মোৰ নিজৰ ব্যক্তিগত কাৰণে মই এইটো